মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি চেপ্টাৰ 7 জীৱৰ বিচিত্ৰতাৰ এমসিকিউ খিনি কৰিম। তোমালোকৰ আগৰ যদি এমসিকিউ চোৱা নাই ডেসক্ৰিপশনত লিংক পাই যাবা, তাৰ পৰা চাই লবা। তো কোশ্চেন 1ত কৈছে যে ৰেড উড ট্ৰি ক'ত পোৱা যায়? তোমালোকৰ কেলিফৰ্নিয়া। ঠিক আছে, এটা আমেৰিকাত হয়, কেলিফৰ্নিয়া। তাৰপিছত জীৱৰ বৰ্গীকৰণৰ পিতৃৰূপে কাক জনা যায়? জীৱৰ বৰ্গীকৰণৰ পিতৃৰূপে তোমালোকৰ কেৰেলাস লিনিয়াস। তাৰপিছত অৰিজিন অফ স্পেচিছ নামৰ কিতাপখনৰ লিখক কোন? তোমালোকৰ ডাৰউইন, চাৰ্লছ ডাৰউইন। তাৰপিছত কোনখন কিতাপত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰা হৈছিল? তোমালোকৰ অৰিজিন অফ স্পেচিছ। 5 ৰাজ্যৰ বৰ্গীকৰণ আগবঢ়াইছিল। 5 ৰাজ্য তোমালোকৰ হোৱাইটেকাৰে আগবঢ়াইছিল, আর হোৱাইটেকাৰ। নেক্সট কোশ্চেন তোমালোকক সুধিছে যে ডায়টম দেশ ৰাজ্যৰ অন্তৰ্গত। ডায়টম তোমালোকৰ 25টা ৰাজ্যৰ অন্তৰ্গত। ইষ্ট তলৰ কোন ৰাজ্যৰ অন্তৰ্গত? ইষ্ট হল ভেকুৰ ৰাজ্যৰ অন্তৰ্গত, ডি অপশন। নেক্সট তলৰ কোনটো জীৱ মনেৰা ৰাজ্যৰ অন্তৰ্গত? মনেৰা ৰাজ্যৰ তোমালোকৰ কি কি থাকে? ব্যাকটেৰিয়াও মনেৰা ৰাজ্যত থাকিব, শেলাই, মাইকি প্লাজমা, মানে গোটেই কেইটা আছে। তলৰ কোনটো জীৱ 25টা ৰাজ্যৰ অন্তৰ্গত? 25টাত তোমালোকৰ কি হ'ব? ইষ্ট হ'ব। তলৰ কোনটো ঢেকিয়া জাতীয় উদ্ভিদৰ উদাহৰণ? ঢেকিয়া জাতীয় উদ্ভিদৰ উদাহৰণ তোমালোকৰ পানী, গোটেই কেইটা ঢেকিয়াই হয় এইবিলাক। তাৰপিছত তলৰ কোনটো মছ উদ্ভিদ নহয় বুলি কৈছে? তোমালোকৰ মছ উদ্ভিদ নহয়, ইকুইজিটাম। ঠিক আছে, বি অপশন। নেক্সট নগ্নবীজী উদ্ভিদ দেশ ভাষাৰ পৰা উৎপত্তি হৈছিল। নগ্নবীজী তোমালোকৰ গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছিল। ঠিক আছে, তাৰপিছত ডিঅডাৰ হল তোমালোকৰ নগ্নবীজী উদ্ভিদ। গুপ্তবীজী শব্দটো কোন ভাষাৰ পৰা আহিছিল? গুপ্তবীজী তোমালোকৰ আৰু নগ্নবীজী দুটাই গ্ৰীক ভাষাৰ পৰা আহিছে। তলৰ কোনটো ৰন্ধি প্ৰাণী? ৰন্ধি প্ৰাণী তোমালোকৰ কি হ'ব? গোটেই কেইটা হ'ব ইয়াৰে। তলৰ কোনটো একনলদেহী প্ৰাণীৰ উদাহৰণ নহয়? তোমালোকৰ কি হ'ব? একনলদেহী তোমালোকৰ প্লেনেৰিয়া হ'ব, নহয়। তাৰপিছত পখিলা, মিছা মাছ এইবিলাকৰ কেঁকৰা আদি দেশ প্ৰাণী, চোৱা এইবিলাক সন্ধি প্ৰাণী হ'ব। নেক্সট তোমালোকৰ কৈছে যে শামুক আৰু মাছেল দেশ প্ৰাণী। শামুক আৰু মাছেল তোমালোকৰ কমলদেহী প্ৰাণী। তৰা মাছ আৰু সামুদ্ৰিক আঁচনি হল তোমালোকৰ কণ্টক চৰ্মী প্ৰাণী। নেক্সট তলৰ কোনটো পটকৰ্ডেট প্ৰাণী? পটকৰ্ডেট তোমালোকৰ কি হ'ব? সকলোবোৰ। তলৰ কোনটো উক্তি মেৰুদণ্ডী প্ৰাণীৰ বাবে সত্য? তোমালোকৰ মেৰুদণ্ডী প্ৰাণীৰ বাবে এডাল নটকৰ্ড বা পটৰজ্জু থাকে, ইহত ত্ৰিস্তকীয়, ইহত দেহ গুহাযুক্ত, সকলোবোৰ হ'ব। পক্ষীজাতীয় প্ৰাণীৰ হৃদয় যন্ত্ৰটো কিমান কোঠালিত বিভক্ত? পক্ষীজাতি তোমালোকৰ মানুহ, এইবিলাক ঘৰিয়াল, তাৰপিছত তোমালোকৰ পেঙ্গুইন, মানে যিবিলাকৰ ৰাজহাড় থাকে সেইবিলাকৰ তোমালোকৰ কি হয়? 4টা কোঠালিযুক্ত। ঠিক আছে। চকু ভেকুলী আৰু চালামান্দাৰ দেশ শ্ৰেণীৰ প্ৰাণী। তোমালোকৰ চকু ভেকুলী এইবিলাক উভচৰ হ'ব। নেক্সট ঘৰিয়াল হৃদয় যন্ত্ৰ অলপ আগতে কলো, ঘৰিয়ালৰ 4টা। ঠিক আছে, মাছৰ কিন্তু 2টা হয়, কিন্তু ঘৰিয়ালৰ 4টা। তলৰ কোনটো সৰীসৃপ প্ৰাণীৰ উদাহৰণ নহয়? সৰীসৃপ তোমালোকৰ বাদুলি হ'ব। নেক্সট স্তন্যপায়ী প্ৰাণীৰ হৃদয় যন্ত্ৰটো কিমানটা কোঠালি থাকে? চোৱা স্তন্যপায়ী প্ৰাণী সাধাৰণতে তোমালোকৰ 4টাই থাকে। বাদুলি হল দেশ প্ৰাণী, পক্ষী, সৰীসৃপ, স্তন্যপায়ী, উভচৰ। চোৱা উভচৰ মানে হল পানী আৰু মাটিত বাস কৰে,
স্তন্যপায়ী মানে মাটিত বাস কৰে, তোমালোকৰ মাটিত হ'ব। বাদুলি তুমি পক্ষীৰ ভিতৰতো ৰাখিব পাৰা, ঠিক আছে, দুটাই হ'ব। তাৰপিছত তোমালোকৰ চিষ্টেম নেচাৰ বা চিষ্টেমা নেচুৰি কিতাপখনৰ লিখক কোন? চিষ্টেমা নেচুৰি কিতাপখনৰ লেখক হ'ল কেৰেলাছ লিনিয়াছ। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত তলৰ কোনটো তথ্য তোমালোকৰ মিছা বুলি কৈছে? ইহঁতৰ হৃদয় যন্ত্ৰ 4টা, এইটো সত্য হ'ব। ইহঁত প্ৰাণীসমূহৰ দেহ স্তন গ্ৰন্থি থাকে, এইটো সত্য। ইহঁত শীতল ৰক্তি, মই সি অপশনটো নিলিখিলো, ডি অপশনটো হ'ব, ইহঁত শীতল ৰক্তি। নেক্সট কৈছে যে বৈজ্ঞানিক নাম লিখোতে মানি চলা নিয়ম হল জাতিৰ নামৰ আখৰটো বৰফলাত লিখা হয়, তোমালোকৰ এইটো সত্য। প্ৰাণীৰ প্ৰজাতিৰ নামটো সৰু, এইটো সত্য। বৈজ্ঞানিক নামটো এইটো সত্য, তোমালোকৰ সকলোবোৰ হ'ব তাৰমানে। তাৰপিছত তোমালোকৰ চোৱা, হোৱাইট টেকাৰৰ জীৱ জগতখনক দেশ ৰাজ্যত ভাগ কৰিছিল। তোমালোকৰ জানা পঞ্চৰাজ্যত ভাগ কৰিছে। নেক্সট কোৱেশ্চনটো তোমালোকক কোৱা হৈছে যে অমিলটো বাছি উলিওৱা। 3 মাছ, অক্টোপাছ, কুকুৰ, প্ৰবাল। চোৱা, কুকুৰ হ'ব এইটো। কিয় কুকুৰ অমিল কিয় হল? তোমালোকৰ গোটেইকেইটা পানীত বাস কৰে, কুকুৰ স্তন্যপায়ী, ঠিক আছে। জৈৱ বিচিত্ৰতা কি? জৈৱ বিচিত্ৰতা তোমালোকৰ জীৱৰ বস্তুৰ কি হ'ব? বৈচিত্ৰতা। তোমালোকৰ এই অপশনে শুদ্ধ হৈ আছে। চাৰ্লছ ডাৰউইনে কেতিয়া প্ৰথমে বিৱৰ্তনৰ ধাৰণাটো আগবঢ়াইছিল? 1859। নেক্সট প্ৰশ্নত চাৰ্লছ ডাৰউইনে প্ৰথম বিৱৰ্তনৰ ধাৰণাটো ব্যাখ্যা কৰা কিতাপখনৰ নাম কি? দ্য অৰিজিন অফ স্পেচিছ, ঠিক আছে, দ্য অৰিজিন অফ স্পেচিছ। তাৰপিছত নিম্ন স্তৰৰ জীৱসমূহৰ অন্য নামটো কি? উন্নত জীৱ নহয়, উচ্চ জীৱ নহয়, আদিম যুগ। তাৰপিছত দ্বিপাক্ষী জীৱ, তোমালোকৰ কি হ'ব? আদিম জীৱ হ'ব নিম্ন স্তৰৰ। আৰু উচ্চ স্তৰৰ তোমালোকৰ কি হ'ব? উন্নত জীৱ। তলৰ কোনখন বা কোনবোৰ বিশাল বিচিত্ৰতাৰ অঞ্চল? তোমালোকৰ কি হ'ব? বিশাল বিচিত্ৰতাৰ অঞ্চল ইয়াৰ সকলোবোৰ। প্ৰাণী জগতৰ বিশাল ভাগ যাক প্ৰাণী ৰাজ্য বুলিও কোৱা হয়, ইয়াৰ শ্ৰেণী বিভাজন কৰা হয়। জীৱ বিজ্ঞানীজনৰ নাম হল, তোমালোকৰ জীৱ বিজ্ঞানীজনৰ নাম কি হ'ব? তোমালোকৰ ৰবাৰ্ট হোৱাইট টেকাৰ। প্ৰাণী বিশাল ভাগ যাক প্ৰাণী ৰাজ্য বুলি কোৱা হয়, ইয়াৰ শ্ৰেণী বিভাজন কৰা বিজ্ঞানীজনৰ নাম হল। চোৱা, বিজ্ঞানী কেইজন লিখিব লাগিছিল? কাৰণ হোৱাইট টেকাৰে 5 ৰাজ্যত ভাগ কৰিছিল, গোটেই চবৰে তোমালোকৰ অৱদান আছে। কিন্তু কোৱেশ্চনটো হৈছে যে ইয়াৰ শ্ৰেণী বিভাজন কৰা বিজ্ঞানীজন। যদি এনেকুৱা জন যদি লিখা হয় তেনেহলে তোমালোকৰ ৰবাৰ্ট হোৱাইট টেকাৰ লিখি দিবা। আৰু যদি কেইজন লিখা থাকে তেনেহলে সকলোবোৰ লিখিবা, ঠিক আছে। ইয়াতে তোমালোকক যদি কয় যে বিজ্ঞানী জন, তেনেহলে ৰবাৰ্ট হোৱাইট টেকাৰ লিখিবা। আৰু যদি কয় যে বিজ্ঞানী কেইজন, তেতিয়া ইয়াৰ সকলোবোৰ হ'ব, চবৰে অৱদান আছে, ঠিক আছে। নেক্সট তোমালোকৰ সুধিছে যে দেশ ৰাজ্যৰ কোনো নিৰ্দিষ্ট কোষ কেন্দ্ৰ বা আংগিকা নাই আৰু ই বহুকোষী শৰীৰৰ গঠনক নেদেখুৱায়। তোমালোকৰ গোটেইকেইটাৰ মাজত মনেৰা হ'ব। মনেৰাৰ পৰিপুষ্টি কেনে ধৰণৰ? মনেৰাৰ পৰিপুষ্টি স্বপক্ষী, ঠিক আছে। এতিয়া তলৰ কোনটো মনেৰাৰ উদাহৰণ তোমালোকৰ নহয়? তলৰ কোনটো মনেৰাৰ উদাহৰণ নহয়? ডি হ'ব, পেৰামেচিয়াম। প্ৰতিষ্ঠাৰ পৰিপুষ্টি কেনে ধৰণৰ? প্ৰতিষ্ঠাৰ পৰিপুষ্টি তোমালোকৰ কি হ'ব? এ আৰু বি দুয়োটাই হ'ব। তলৰ কোনটো প্ৰতিষ্ঠা ৰাজ্যৰ এটা উদাহৰণ নহয়? প্ৰতিষ্ঠা ৰাজ্যৰ উদাহৰণ নহয় তোমালোকৰ ইষ্ট। তাৰপিছত তলৰ কোনটো এটা পৰোপক্ষী সংকক কেন্দ্ৰীয় জীৱ? তোমালোকৰ যিকেইটা অপশন আছে তাৰ মাজত ভেঁকুৰ। এইখিনিতে তোমালোকৰ ভিডিঅ'টো কমপ্লিট হ'ল। ভিডিঅ'টো চাই ভাল পালে সমনীয়াক শ্বেয়াৰ কৰি দিবা।